Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মহন্দাৰা। আজি আকৌ এটা ক্লাছ আনিছো বিএড আৰু ডিএলএড এন্ট্ৰেন্সৰ বাবে আৰু আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে প্ৰায় 12টা ক্লাছৰ এটা সিৰিজ মই আপোনালোকক দিছো আৰু তাত প্ৰায় 120টাতকৈ অধিক কোৱেশ্চন আপোনালোকৰ মাজত পঠাইছো আৰু আপোনালোকে নিশ্চয় প্ৰেক্টিছ কৰিছে আৰু প্ৰতিটো কোৱেশ্চনৰ লগত যেখিনি নিয়ম আছে নিয়মখিনি বাৰে বাৰে মই চাই যাবৰ কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছো কাৰণ কোৱেশ্চনটো অকল চালে নহব কোৱেশ্চনটো নিয়মটো জানি লওক কাৰণ কোৱেশ্চনটো যেনেকৈ দিছো এজিটো সেনেকৈ পৰীক্ষাত নাহিব পাৰে গতিকে আপুনি কোৱেশ্চনটোৰ লগত ৰিলেটেড যেখিনি নিয়ম আছে সেই নিয়মখিনি জানিব চেষ্টা কৰক তেতিয়া নিশ্চয় আপোনাৰ কাৰণে কামত আহিব পৰীক্ষাত তেনেকুৱা টাইপৰ বেলেগ কোৱেশ্চন আহিলে যাতে আপুনি কৰিব পাৰে আজি ক্লাছ নম্বৰ 13 আৰু 13 নম্বৰ ক্লাছত মই আকৌ কেটামান নতুন বস্তু এড কৰিব চেষ্টা কৰিছো আশা কৰি গোটেইখিনি আপোনাক যথেষ্টখিনি হেল্প কৰিব আৰু পৰীক্ষাত ইয়াৰ ওপৰত যিকোনো কোৱেশ্চন আহিলে যাতে আপুনি কৰিব পাৰে ওকে আৰু পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কেনেকুৱা চলিছে আপোনালোকে জনাব তো আজি আমি ক্লাছ নম্বৰ 13 হলে আগবাঢ়িছো আৰু বিএড আৰু ডিএলএড ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো তেওঁলোকৰ কাৰণে এই 13 নম্বৰ ক্লাছটো তো 13 নম্বৰ ক্লাছটো আৰম্ভ কৰিছো ধুনীয়াকৈ চাই ল'ব লগতে এটি ভাল খবৰ যে আপোনাক জনাব পাই সুখী হৈছো যে আমি ইমান দিনে ইউটিউবত আছিলো আৰু আজি বহুত বছৰ ধৰি আমি ইউটিউবত ক্লাছ দি আছো ছাত্ৰ-ছাত্ৰীৰ মৰম পাইছো আৰু যথেষ্টখিনি সাপোৰ্ট পাইছো পোন প্ৰথমবাৰৰ বাবে আমি অকমান কিবা এক্সাম যাতে পাতিব পাৰো মক টেষ্ট পাতিব পাৰো কিছুমান অনলাইন এক্সামিনেশ্যন পাতিব পাৰো ওকে ফ্ৰী কন্টেন্ট কিছুমান দিব পাৰো এই গোটেইবোৰ দিয়াৰ বাবে আমি বৰ্তমান উপলব্ধ হৈছো প্লে ষ্টৰত আৰু প্লে ষ্টৰত ইগল এডুকেশ্যন আসাম বুলি আপোনালোকে যদি সাৰ্চ কৰে তেন্তে এই এপটো আপোনালোকে পাব আৰু এপটো যথেষ্টখিনি আপোনালোকক সহায় কৰিব আৰু আপোনাৰ ঘৰত যদি কোনোবা 9 10ত পঢ়া ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে এই এপটো সজোৱা হৈছে আৰু তেওঁলোককো আপোনালোকে জনাব পাৰে যদি কিবা সহায় লাগে নিশ্চয় এই এপটো আপোনাক যথেষ্ট সহায় কৰিব প্লে ষ্টৰত যাব পাৰে প্লে ষ্টৰত গৈ পেলাই ইগল এডুকেশ্যন আসাম বুলি আপোনালোকে সাৰ্চ কৰিব আৰু এপটো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ওকে ধন্যবাদ আৰু যে ইগল এডুকেশ্যন স্কুল চেনেল হয় যিহেতু ছাত্ৰ-ছাত্ৰী আমাৰ 9 আৰু 10 বা 8ত পঢ়ি আছে তেওঁলোকৰ বাবে চেনেলটো সজাইছো গতিকে এই চেনেলটো আপোনালোকে জড়িত হৈ থাকিব পাৰে তো আজি ক্লাছৰ প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত আগবঢ়াইছো টপিকটো হৈছে মেনচুৰেচন মেনচুৰেচনৰ কোৱেশ্চন আহিব আৰু আহিবই গতিকে তাৰ ওপৰত আপোনালোকৰ সন্দেহ নাই তো প্ৰথম কোৱেশ্চনটো কি আছে যে এৰিয়া অফ টু সাৰ্কেল দুটা বৃত্ত আছে বৃত্ত দুটাৰ যেটো কালি হে কালিটো এটা অনুপাতত দিয়া আছে 16:25 যেটো দুটা বৃত্ত বুলি কৈছে তো দুটা বৃত্ত বুলি কোৱাৰ লগে লগে আপোনালোকে এটা বস্তু গম পাব দুটা বৃত্তৰ নিশ্চয় দৰে ব্যাসাৰ্ধটো বেলেগ বেলেগ ওকে কাৰণ দুয়োৰে যেটো অনুপাতটো বেলেগ কালিৰ অনুপাত যদি বেলেগ হয় নিশ্চয় এটা ব্যাসাৰ্ধ বেলেগ তো দুটা বৃত্তৰ বাবে প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধটো মই r1 বুলি কৈছো সেকেন্ডটোৰ মই r2 বুলি কৈছো হ'ব তো প্ৰথমটো যদি r1 হয় তাৰ কালিৰ সূত্ৰ কি হ'ব পাই r স্কয়াৰ হয় না কিন্তু r1 স্কয়াৰ লিখিম যেটো প্ৰথমটো r1 বুলি কৈছো আৰু দ্বিতীয়টোৰ কালিৰ সূত্ৰ কি হ'ব পাই r স্কয়াৰ কিন্তু আৰু যদি আমি কি লিখিম r2 স্কয়াৰ আৰু এই যোনটো ৰেশিও বা অনুপাত তাক আমি এনেকৈ লিখিব পাৰো হল আৰু এই ভ্যালুটো কাৰ সমান বুলি কৈ আছে 16/25 পাই পাই আমি কাটিছো ইয়াত দুটা স্কয়াৰ আছে এটো মানে কি 4 স্কয়াৰ এটো মানে কি 5 স্কয়াৰ গোটেই কেটা আল্টিমেট স্কয়াৰ আছে সবৰে স্কয়াৰ কেটা মই গুছাই দিও ইয়াৰ অকল কোন থাকিব r1 ইয়াত থাকিব r2 এটো কাৰ স্কয়াৰ 4 ৰ স্কয়াৰ তো 4 থাকিব এটো 5 ৰ স্কয়াৰ গতি ইয়াতে 5 থাকিব r1/r2 ডিসিকল কিমান 4/5 এটা আমি উলাব কি লাগে আমি উলাব লাগে ফাইন্ড দ্য ৰেশিও অফ देयर সারকামফারেন্স সারকামফারেন্স কি আছিল 2 pi into r কিন্তু আমি r নিলিখো আমি কি লিখিম প্ৰথমটো কাৰণে r1 লিখিম আৰু সেকেন্ডটো ফৰ্মুলা কি হ'ব 2 pi into r কিন্তু আমি r নিলিখো কি লিখিম r2 দুয়োৰে কি লাগে অনুপাত অনুপাত মানে আমি এনেকৈ দিব পাৰো হল 2 কাটা গল পাই পাই কাটা গল অকল কোন থাকিল r1/r2 আৰু r1/r2 মানে আকৌ আমাৰ কি আছে 4/5 তো আমি ইয়াত কি লিখিছো 4/5 আৰু আমাৰ आंसर কিমান হ'ব 4/5 আৰু 4/5 অনুপাতত লিখিলে কেনেকৈ লিখিব 4:5 that means option C is our correct answer অপশন সি তো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সাগে পিছৰ প্ৰশ্নটো স্ক্ৰিনশ্বট লৈ লব পাৰে ওকে তো ওকে ইয়াতে এটা ডাইৰেকচন দিয়া আছে যে তলত কেটামান নাম্বাৰ দিয়া আছে এই নাম্বাৰটা দেখিছে সাগে আপোনালোকে তা দুটা তিনটা চাৰটা পাঁচটা ছয়টা নাম্বাৰ দিয়া আছে এই ছয়টা নাম্বাৰৰ ওপৰত আমাক কোৱেশ্চন দিছে তো কোৱেশ্চন নম্বৰ 1 টো কি দিছে চাও ইন ইচ নাম্বাৰ প্ৰত্যেকটো নাম্বাৰত আমি কি কৰিব দিছে আমি এটা এক যোগ কৰিব দিছে তাৰ লগত odd digit কেটা লও সো ইয়াত গুটি কেটা নাম্বাৰ অযুগ্ম নহয় তাৰে কেটামান অযুগ্ম আছে কেটামান যুগ্ম আছে যিমান কেটা অযুগ্ম আছে তাৰ লগত এটা এক যোগ কৰিব দিছে অযুগ্ম কোড আছে এটো অযুগ্ম এক যোগ কৰা কি হ'ব 388 চাবাৰে এটো অযুগ্ম এক যোগ কৰা কি হ'ব 280 কিমান 6 হ'ব এটো অযুগ্ম এক যোগ কৰিলে কি হ'ব 722 হ'ব আৰু এটো অযুগ্ম এক যোগ কৰিলে কি হ'ব 938 হ'ব হল ওকে আৰু 2 is subtracted 2 আমি বিয়োগ কৰিম 2 আমি বিয়োগ কৰিম কোৰ পৰা ইভেন নাম্বাৰৰ পৰা ইভেন নাম্বাৰ কোনি এইটো 2 বিয়োগ কৰা কি হ'ব 7 4 হৈ যাব
আৰু আৰু কোড আছে এটো 2 বিয়োগ কৰা কি হ'ব 174 হৈ যাব হয়নে আৰু কোড আছে আৰু নাই ওকে হৈ গল ওকে এটা কি কৈছে দেন হুইচ নাম্বাৰ উইল বি দ্য লোৱেষ্ট আটাইতকৈ সৰু সংখ্যা কোনটো ইয়াত আটাইতকৈ সৰু সংখ্যা কোনটো হৈছে আটাইতকৈ সৰু সংখ্যা বুলি ক'লে এটো আটাইতকৈ সৰু হৈছে ইয়াতকৈ তো সৰু নাই কোন এটো আটাইতকৈ কি হৈছে সৰু হৈছে দ্যাট মিন্স 174 টো আটাইতকৈ সৰু কিন্তু 174 টো অপচনত নাথাকে অপচনত কোনটো থাকিব 174 টো আইছে কৰ পৰা 174 টো আইছে ইয়াৰ পৰা আমি পাইছো 174 তো 174 টো অপচনত নাথাকে অপচন ক'ত থাকিব 176 টো অপচনত থাকিব তো 176 ইজ আवर কারেক্ট আনসার কাৰণ আটাইতকৈ সৰু সংখ্যাটো হৈছে হল ঠিক আছে জাস্ট কনসেপ্টটো কৈছো মই ইয়াৰ আৰু এটা কোৱেশ্চন আছে নেকি ওকে না এটাই কোৱেশ্চন না তিনটা আছিল মই এটা লৈ আহিছো জাস্ট কনসেপ্টটো কৈছো এনেকুৱা টাইপ কিবা আহিলে আপোনালোকে যাতে কৰিব পাৰে The value of sin 30 but cos 30 আমি অকমান যেহি বিএডৰ ক্যান্ডিডেট স্পেশালি তেওঁলোকে অকমান ত্ৰিকোণমিতি চোৱাটো ভাল ডিএলএডৰ ক্যান্ডিডেট খিনিয়ে ত্ৰিকোণমিতি নাচালেও অসুবিধা নাই কিন্তু বিএডৰ যেহি ক্যান্ডিডেট আছে তেওঁলোকে ত্ৰিকোণমিতিৰ এখন টেবুল আছে সেই টেবুলখন আপোনালোকে পাইলে চাই যাব টেবুলখনত যথেষ্টখিনি এনেকুৱা ভ্যালু থাকিব sin 30 cos 30 সেই ভ্যালুখিনি আপুনি মনত ৰাখাটো প্ৰয়োজন মানে সেই ভ্যালু ৰিলেটেড কোৱেশ্চন এটা পৰীক্ষা আপুনি দেখা পাব পাৰে sin 30 বুলি ক'লে sin 30 ভ্যালু কিমান 1/2 cos 30 ভ্যালু হৈছে √3/2 আৰু এখিনি থাকিলে আৰু ইফালে মাইনাস sin 60 ভ্যালু কি আছে √3/2 আৰু cos 60 ভ্যালু কি আছে 1/2 ইয়াৰ ভ্যালুটো কিমান হৈছে সো আমি এনে নরমালি কি কৰিম যোগ বিয়োগ কৰিব যাম এটো যোগ প্লাস কৰিম এলসিয়াম লম এটো প্লাস কৰিম এলসিয়াম লম কিন্তু ভালদৰে যদি আপুনি মন কৰে 1/2 + √3/2 √3/2 + 1/2 আলটিমেটলি কি দুটা দেখা দেখে a + b b + a a + b b + a মানে একে বস্তু কি হৈ আছে মাইনাস আর একে বস্তু মাইনাস হৈ থাকিলে কি হয় 0 হয় তো আপনি কিছুমান কোৱেশ্চন অকমান ভাবি পেলা উত্তৰ কৰিব যাব অন্যথা আপনি ইয়াত এলসিয়াম লব গৈছে ইয়াত এলসিয়াম লব গৈছে আকৌ মাইনাস কৰিব গৈছে তো আপোনাৰ প্ৰসেসটো লং হৈ যাব গতি অকমান চিন্তা যদি কৰে a + b b + a + b b + a একে বস্তু আৰু একে বস্তু যেতিয়া মাইনাস কৰিব आंसर হতে কি আহে 0 আহে বুজি পাইছে ওকে তো দিস আ কোয়েশ্চন দ্য নেক্সট কোয়েশ্চন ইজ this one okay 1/2 is the root of the equation this one ইয়াতে আমাক সুধিছে 1/2 এটা root হয় root মানে কি বুলি কয় আলটিমেটলি x এর ভ্যালু বুলি ভাবা তুমি root মানে x এর ভ্যালু মূল বুলি কয় x এর ভ্যালু এটা দিয়া আছে 1/2 তেন্তে k এর ভ্যালু কিমান যদি কোয়াড্ৰেটিক ইকুৱেচন হয় কোয়াড্ৰেটিক ইকুৱেচনৰ সলভিং কেনে কৰে বা চাই যোৱা কোয়াড্ৰেটিক ইকুৱেচন যদি দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণ কেনেকৈ সলভ কৰে তাৰে আলফা প্লাস বিটা মানে কি হয় সেই বিষয় অকমান চাই যোৱাটো ভাল কোয়াড্ৰেটিক ইকুৱেচন বিষয় আপোনালোকে যদি নাজানে মোৰ ইয়াতে সার্চ কৰিলে কোয়াড্ৰেটিক ইকুৱেচনৰ ওপৰত চেপ্টাৰ অলৰেডি দিয়া আছে তো x এর জায়গাত মই 1/2 ইউজ কৰিম 1/2 হোল স্কয়ার k into কি আছে 1/2 minus কি আছে 5/4 this equal to কিমান 0 1/2 means 1/4 k1 যা k/2 minus কিমান 5/4 this equal to কিমান 0 k/2 টো মই ইয়াত ৰাখিছো minus 5/4 ইফালে গলে plus 5/4 minus 1/4 ইফালে গলে plus 1/4 আৰু সারি যদি আমি এলসিয়াম লম 5 ৰ পৰা 1 গলে আকৌ কিমান আকৌ সারি তো দ্যাট মিন্স কি পাইছো k/2 this equal to 4/4 মানে কিমান 1 ইয়াৰ পৰা 2 টো হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ 2 1 গুণ কিমান 2 দ্যাট মিন্স k ইকুৱেল কিমান 2 তো অপচন এ ইজ आवर কারেক্ট আনসার তো কোয়াড্ৰেটিক ইকুৱেচন আপোনালোকে চাব লাগিব কোয়াড্ৰেটিক ইকুৱেচনৰ ডিসক্ৰিমিনেন্ট বুলি বস্তু আছে b² - 4 আছে সেই বিষয়ে অকমান চাব কিন্তু আপোনালোকে গতি কোয়াড্ৰেটিক ইকুৱেচন টপিকটো মোৰ ইয়াতে অকমান যদি তলফালে যে মোৰ ইয়াত বহুত বেছি ভিডিও নাই আপুনি জানে খুব কম ভিডিও থকা চেনেল হয় যদিও আমি যথেষ্ট মানুহ আছো কিন্তু ভিডিও বহুত কম আছে গতি আপুনি অকমান সার্চ কৰিলে কোয়াড্ৰেটিক ইকুৱেচনটো পাব তলফালে ঠিক আছে ওকে হেড পিছৰ ফালে চাও Which sum of the AP is 21, 42, 63, 84 ... is 210? ইয়াতে আমাক কৈছে যে ইয়াতে ইয়াৰ ভিতৰত কৰবাত 210 টো আছে এটো কি টপিক AP এৰিথমেটিক প্ৰগ্ৰেছনৰ সমান্তৰ প্ৰগতিৰ আপোনালোকে সবতকৈ ইম্পৰ্টেন্ট এটা ফৰ্মুলা মনত ৰাখিব এই ফৰ্মুলাটো হৈছে an = a + n - 1 * d এই ফৰ্মুলাটো যদি আপোনালোকে মনত ৰাখে আপোনালোকে AP বিভিন্ন মেচ কৰিব পাৰিব এটা যোগফলৰ ফৰ্মুলা আছে হেটো চাব পাৰিব এটো মেইন ফৰ্মুলা এটো ফৰ্মুলা চালে আপোনালোকে চাগে এক্সামৰ আহাটো আপুনি পাৰি যাব তো an = a + n - 1 * d এটো কি বস্তু সব a মানে যোনটো প্ৰথমত আছে a মানে কোনি যোনটো প্ৰথমত আছে ওকে আর d মানে হৈছে সেকেন্ডৰ পৰা প্ৰথমটো তুমি বিয়োগ কৰিবা 2 ৰ পৰা 1 গলে 4 ৰ পৰা 2 গল কিমান দ্যাট মিন্স কিমান 21 এই 21 টোৰ নাম হৈছে d মানে মাজৰ গেপটো কেনেকৈ ওলাইছো সেকেন্ড - 5 ফার্স্ট - সেকেন্ড নহয় সেকেন্ড - 5 টোৰ নাম হৈছে d আর আমাক সুধিছে ইয়াৰ ভিতৰত কৰবা 210 টো আছে 210 টো কেই নম্বৰত বহি আছে সেই যোনটো নাম্বাৰ নাজানো কেই নম্বৰত বহি আছে নাজানো তাৰ নামটো হৈছে an মানে কিমান 210 হল ইয়াতে আমি ক'ব লাগে 210 ৰ ৰোল নম্বৰ কিমান 210 টো ইহঁতৰ ঘৰত আছে তাৰ ৰোল নম্বৰটো কিমান নাজানো সেই ৰোল নম্বৰটো কোনে বুজাব n এ বুজাব ঠিক আছে তো ইয়াতে n - 1 টো এনেকৈ বহি থাকিব আৰু d মানে আমি কিমান পাইছো 21 ধুনিয়াকৈ সিম্পলিফাই কৰা 210 ইয়াত আছে এটো ইফালে আনা কি হ'ব মাইনাস
এটো ইনটু হৈ আছে ইফালে কি হ'ব ডিভাইড ইয়াতে অকল কোন থাকি যাব n-1 হল ধুনিয়াকে বিয়োগ কৰা 210 ৰ পৰা ইফালে কিমান দিব লাগে 21 10 ৰ 1 গলে কিমান 9 ইফালে 2 ইফালে দিছন হ'ব না 189 হ'ব ওকে ডিভাইডেড বাই কিমান 21 হল 189 21 দি কাটা যাব নেকি 3 দি কোৱাচোন 3 দি গলে 6 বাৰ 3 দি গলে 3 বাৰ 3 দি গলে 7 বাৰ 7 দি গলে কেইবাৰ 9 বাৰ তো ইয়াত 9 ওলাইছে -1 ইফালে আনা +1 দিস ইকুয়াল টু n ইকুয়াল টু কি মিছো 9 + 1 দ্যাট মিন্স 10 অপশন বি ইজ আवर কারেক্ট आंसर তো এই ফর্মুলাটো যদি আপনি এপিৰ বিজি কোনো কোৱেশ্চন এটো ফর্মুলা কি কি ওলাব পাৰে কেই নম্বৰত বহি আছে এটো ৰোল নম্বৰ কিমান এই নাম্বাৰটো তাৰ হয় নে নহয় এনেকৈ যিমান বোৰ বস্তু ওলাব লাগে এই ফর্মুলাটো হেল্প কৰিব an ইকুয়াল টু a + n - 1 * d ইয়ালৈকে বুজি পাইছেনে চেক কৰক এবাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো চাওক What is the sum of the n natural number? n natural number যোগফলৰ ফৰ্মুলা কোনটো হৈছে n natural number মানে কি 1 2 3 ইনকে গৈ ধৰা n টা লৈকে আছে n টা বিজত 100টা 200টা এনেকুৱা নম্বৰ আছে এই গুটেই কেইটা যদি আমি যোগ কৰো কোনটো ফৰ্মুলা হ'ব প্ৰথম ফৰ্মুলাটো দিয়া আছে n * n - 1/2 n/2 * n - 2 n * n + 1 divided by 2 n * n + 2 divided by 2 এটো মই তোমালোকক লৈ এৰি দিছো a b c d কোনটো শুদ্ধ উত্তৰ হয় তোমালোকে কমেন্ট কৰি ইয়াতে জনাবা যে 1 ৰ পৰা n টা লৈকে যদি আমি যোগ কৰিব লাগে তেনে সেই যোগফলৰ ফৰ্মুলাটো কি হ'ব এই ফৰ্মুলাটো চাৰিটা অপচন দিয়া আছে অপচন চাৰিটাৰ পৰা তুমি ক'ব লাগে তুমি অকমান যদি পাৰা কবা যে ইয়াৰ উত্তৰ কোনটো হ'ব এই চাৰিটাৰ কোনটো শুদ্ধ উত্তৰ হ'ব হ'ব এই চাৰিটাৰ কোনটো শুদ্ধ উত্তৰ হ'ব তোমালোকে এবাৰ যদি পাৰা কমেন্ট কৰি জনাবা হ'ব The diagonal of a rectangle is 5 cm. এটা rectangle আছে rectangle টো নাম A B C D suppose মই নিজে নাম দিছো ইয়াৰ diagonal মানে এটা এডাল হ'ব পাৰে এটা যিকোনো এডাল suppose মই এডাল দিছো এডালৰ ভ্যালু কিমান দিয়া আছে 5 cm and the one of each side is 4 cm okay এটা side 4 cm দিয়া আছে suppose ধৰিছো এটো side নাজানো কোনটো side তথাপি মই এটো বুলি ধৰিছো যদি আনসাৰটো মই ডাঙৰ ওলাই বা আনসারটো সৰু ওলাই তেন্তে সাইডটো একে আহিব সৰুটো ইয়াত যাব ঠিক আছে মই এটাক ধৰিছো তো ইয়াৰ এৰিয়া লাগে সো এৰিয়া মানে ইজ লেন্থ ইনটু ব্ৰেথ কিন্তু আমাৰ ইয়াত এটাহে দিয়া আছে এটো দিয়া নাই তো এটো আমি সব x বুলি ধৰিছো এটো আগতে ওলাই লও ঠিক আছে এটো ওলাবৰ কাৰণে কি কৰি আমি জানো যে এটো সদায় ৰেক্টেংগুলাৰ এইবোৰ এংগল সদায় কি হয় 90 ডিগ্ৰী তো 90 ডিগ্ৰী হলে এটো এটা কি হল সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ সদায় এটা ফৰ্মুলা আহে ফৰ্মুলাৰ নাম হৈছে পাইথাগোৰাছৰ সূত্ৰ আৰু পাইথাগোৰাছৰ সূত্ৰৰ কাম হৈছে কি তিনটা বাহুৰ যদি এটা বাহু নাজানো সেই বাহুটো ওলাব পাৰি ফৰ্মুলাটো কি আছে হালি থাকাডাল আগতে স্কয়াৰ কৰা দ্যাট মিন্স 5 স্কয়াৰ তাৰপিছত ইহত দুটা যিকোনো এটাক লিখা সাপোজ x স্কয়াৰ প্লাস আনটো লিখা দ্যাট মিন্স 4 স্কয়াৰ 5 5 কিমান 25 ওকে ইফালে x স্কয়াৰ 4 4 কিমান 16 ওকে তো এটো কিমান আছে 25 16 তো ইফালে আইলে কি হ'ব বিয়োগ ইজ ইকুয়াল টু কিমান x স্কয়াৰ 25 over 16 গলে কিমান লাগিব 9 আৰু x ইকুয়াল টু কিমান 3 ওকে তো এটা মই কৈছিলো ন এটো 3 হলে তো 3 হ'ব নোৱাৰে কাজ লম্বা ধৰিছো মই তো 3 টো ইয়াত দিয়া আৰু 4 টো ইয়াত দিয়া এটা মিলিছে কথাটো নতুবা কি হৈ যাব সৰু হৈ যাব না তো যেনে এটা সাইড বুলি কৈছে গৰি মই যিকোনো এটা ধৰিছিলো এতিয়া মই উদিছে এৰিয়া কিমান এৰিয়া মানে কি আছিল লেন্থ ইনটু ব্ৰেথ লেন্থ কিমান আছে 4 ব্ৰেথ কিমান আছে 3 সাইড 3 কিমান 12 দ্যাট মিন্স आंसर इज 12 অপশন বি ইজ आवर কারেক্ট आंसर ঠিক আছে ও নেক্সট কোশ্চেন টপ 20 টেস্ট সিরিজ 20 খন টেস্ট সিরিজ আছে ইয়াতে প্ৰত্যেকখন টেস্ট সিরিজ 80 টাকে কোৱেশ্চন আছে আৰু 80টা কোৱেশ্চন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত আছে ম্যাথছ আছে ৰিজনিং আছে ইংলিশ আছে জেনাৰেল নলেজ আছে ওকে গুটে কারেন্ট এফেয়াৰ্স আছে যিমান দূৰ পাৰো হিমান দূৰ কারেন্ট এফেয়াৰ্স এড কৰা হৈছে আৰু গুটেখিনি মিলি পেলাই টোটাল 20 খন 80 টাকে কোৱেশ্চন 1600 কোৱেশ্চন আছে 1600 কোৱেশ্চন ইয়াত পিছপাৰে সলিউশনও আছে তো এটা পেকেট হয় ওকে এটো এটা মানে সলভ পেপাৰ এটা পেকেট হয় আৰু এই যিবোৰ কোৱেশ্চন এড কৰা যাব পিআইকিউ হ'ব পাৰে নরমাল কোৱেশ্চন হ'ব পাৰে গুটেখিনি ইয়াত এড আছে তো বস ট্রাই কৰি চাব পাৰা হ'ব pustobiyo.com বুলি যদি মাৰা হেতু তুমি অৰ্ডাৰ কৰিব পাৰিবা The area of an equilateral triangle which side 2√3 cm. Equilateral triangle means সমবাহু ত্ৰিভুজ যা তিনটা বাহু সমান আৰু তিনটা বাহু সমান হলে তাৰ এৰিয়াৰ সূত্ৰটো কি হ'ব কালি সূত্ৰটো কি হ'ব আৰু সদায় মনত ৰাখিবা ইকুইলেটাৰেল ট্ৰায়াঙ্গলে যথেষ্ট কোৱেশ্চন আহে ওকে তো এৰিয়া সূত্ৰটো হৈছে √3/4 ইনটু a স্কয়াৰ a স্কয়াৰ means বাহু স্কয়াৰ আমাৰ বাহুটো কিমান 2√3 হোল স্কয়াৰ ঠিক আছে √3/4 ইনটু a স্কয়াৰ √3/4 ইনটু সাইড স্কয়াৰ আৰু সাইডটো আমাক কিমান দিয়া আছে 2√3 √3 বাই ইয়াত কি আছে 4 2 2 স্কয়াৰ কৰিলে 4 আৰু √3 2 স্কয়াৰ কৰিলে কিমান 3 4 4 কাটি গল ইয়াৰ অকল কোন থাকিব 3 √3 আৰু এইটো হৈছে আমাৰ কালি অপচন এ ইজ आवर কারেক্ট आंसर তো ইকুইলেটাৰেল ট্ৰায়াঙ্গল চাই যাবা কেতিয়াবা কালিটো দিয়ে বাহুটো হুদে কেতিয়াবা বাহুটো দিয়ে কালিটো হুদে গতিকে এটো যদি কোৱেশ্চন আহে তেন্তে তোমালোকে যদি এৰি থৈ না হ'ব ইয়াৰ পিছৰটো চাম
ওকে তো সমেতে আহিছে বলো এগৰাকী মাতৃৰ বয়স পুত্ৰতকৈ দুগুণ তো পুত্ৰৰ বয়সটো যদি আমি x ধৰো তেনে মাকৰ বয়সটো কি হ'ব দুগুণ মানে টুৱাইছ x হ'ব ঠিক আছে যদি 20 বছৰ আগত 20 বছৰ আগত যদি পুতেকৰ বয়স ধৰো আজিৰ পৰা 20 বছৰ আগত মিজত আজিৰ পৰা 20 টো বিয়োগ আৰু মাকৰ যদি ধৰো আজিৰ পৰা 20 টো বিয়োগ হল 20 বছৰ আগত মাতৃৰ বয়স কোনটো আছিল টুৱাইছ x - 2 এটো মাকৰ বয়স ওকে পুত্ৰৰ বয়সৰ 10 গুণ এটো কাৰ সমান পুতেকৰ যেটো বয়স আছিল 20 বছৰ আগত তাৰ 10 গুণ মানে 10 এটা পূৰণ হল সিম্পলিফাই কৰা ইয়াতে টুৱাইছ x থাকিব -20 ইয়াত 10x থাকিব -200 হল ক্লিয়াৰ এটো ইফালে গলে কি হ'ব বিয়োগ হ'ব তো 10টা ইয়াৰ পৰা দুটা গলে কিমান 8টা ইয়াতে 20 আছে ইফালে 200 আহিব 200 টো প্লাস হ'ব 200 ৰ পৰা 20 গলে কিবা থাকিব 180 হল ওকে তো ইয়াৰ পৰা যদি মই x উলাও 180 তলত কি বহিব 8 বহিব 2 দি কাটা 2 দি কেইবাৰ যাব 4 বাৰ 2 দি কেইবাৰ যাব 90 হল আকৌ 2 দি যাব কেইবাৰ দুবাৰ 2 দি কেইবাৰ যাব 45 তুমি কিমান পাইছো 45 ডিভাইডেড বাই 2 দিস ইকুয়াল টু x লাগে কাৰ বয়স লাগে তেন্তে মাতৃৰ বৰ্তমান ওকে মাকৰ বয়স লাগে তো মাকৰ বয়স বৰ্তমান বুলি কৈছিল বৰ্তমান কি আছিল টুৱাইছ x তো মাকৰ বয়স কেনেকে ওলাম 2 * x x মানে কিমান পাইছো 45/2 তাৰে 2 2 কাটা গল তো মাকৰ বয়স কিমান থাকিলে 45 বছৰ আছে অপচন ডি টু আমাৰ শুদ্ধ উত্তৰ তো বয়সৰ ৰিলেটেড প্ৰশ্ন এটা কিন্তু পৰীক্ষাত আহিব তুমি ডিএলএড ৰ ক্যান্ডিডেট কিৰকে কৈছো আৰু বিএড ৰ ক্যান্ডিডেটকো কৈছো বয়সৰ ৰিলেটেড কোৱেশ্চন যদি আছে কবাত প্ৰ্যাকটিস কৰা প্ৰবলেম অন এজ বুলি মৰিয়াতে ক্লাসো আছে চাই লবা বাট বয়সৰ প্ৰশ্ন এটা কিন্তু আহিব এটো মিছ নামাৰে গটিকে সেই কোৱেশ্চনটো যাতে আহিলে কৰিব পাৰা ঠিক আছে ক্লিয়াৰ হ'ব স্ক্ৰিনশ্বট লৈছা নেক্সট কোৱেশ্চন যাম এটা এংগুল আছে ট্ৰায়াঙ্গল ওকে ট্ৰায়াঙ্গলৰ এংগুল এটা অনুপাতত দিয়া আছে তো অনুপাত মানে কি এটা এংগুল 5 বুলি ক'ব নোৱাৰা 5x এটা এংগুল 3 নহয় 3x আৰু এটা এংগুল 7 নহয় 7x আর তিনটা যেহেতু ট্রায়াঙ্গল হয় ট্রায়াঙ্গল আমি জানো তিনটা কোণ যদি আমি প্লাস কৰো ট্রায়াঙ্গল যে তিনটা কোণ যদি আমি প্লাস কৰো তাৰ ভিতৰত হয় কিমান হয় 180 ডিগ্ৰী লিখিছো তো ইয়াতে সোয়া হাতে পাছে 12 12 3 কিমান 15 টা x আছে আৰু ইফালে কিমান আছে 180 আৰু ইয়াৰ পৰা যদি মই 100 ভ্যালু উলাব যাও 180 টো ইয়াত থাকিব 15 টো ইফালে আহিলে কি হ'ব হৰণ ওকে 3 দি কাটিব পাৰা 3 দি কেইবাৰ যাব 5 বাৰ 3 দি কেইবাৰ যাব 6 আৰু 0 হয়নে আৰু 6 12 কেইবাৰ যাব 12 বাৰ x ইকুয়াল কিমান 12 লাগে কি ত্রিভুজটো কি ওকে তো প্ৰথম 12 পাইছো এটো যদি 12 পুট কৰো 12 5 গুণ কিমান 60 12 3 গুণ কিমান 37 আৰু 12 7 গুণ 7 2 গুণ 14 84 হল তো ত্রিভুজটো কি এটা ত্রিভুজৰ যদি এটা কোণ 60 হয় এটা কোণ 37 হয় এটা কোণ 84 হয় মানে কি বুজিছা তিনটা কোণ 90 কে সৰু তিনটা কোণ যদি 90 কে সৰু হয় তো সেই ত্রিভুজটোৰ নাম কি সূক্ষ্মকোণী ত্রিভুজ আৰু সূক্ষ্মকোণী ত্রিভুজৰ ইংৰাজী কি বুলি কয় equiangle triangle that option A is our correct answer clear sobore hol yar pisor proshno sao buji paisa na okay etu je class number 13 keneko lagise janabo next ami class number 14 এ ফলা একবারে okay তো সাইডে কিবো আপনার আপন চেনা এগ্রিগেশন thank you so much